নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'ত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে ACLC 2025 ৰ কাৰণে ইম্পৰ্টেন্ট মই ইংৰাজীৰ কাৰণে লৈ আহিছো। তোমালোকৰ যেটো চেপ্টাৰ 1 আছে এই লেটাৰ টু গড খুবেই ইম্পৰ্টেন্ট চেপ্টাৰ এইটো। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কিন্তু MCQ আহিব দুটা তিনিটা লগতে 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্ন দুটা আহিব, ঠিক আছে। সো খুবেই ইম্পৰ্টেন্ট হ'ব এইটো অধ্যায়। সো আজি মই ইমান মানে ধুনিয়া কোশ্চেন আৰু এনসাৰ আনিছো, MCQ আনিছো আৰু 2-3 নম্বৰৰ কোশ্চেন মই আনিছো যে তোমালোকে পৰীক্ষাত এইটো ভিডিঅ'ৰ পৰা যাতে তোমালোকে কমেন্ট পাই যাও, ঠিক আছে। সো তোমালোকলৈ এটা ৰিকুৱেষ্ট, তোমালোকে যদি এইটো ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছা তাহলে চেনেলটো হয়তো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইবটো কৰি ল'বা, ঠিক আছে। আৰু ভিডিঅ'বিলাক লাইক কৰি যাবা, এইটো ভিডিঅ' লাইক কৰিবা। মই আগন্তুক দিনতো তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম। ইংৰাজী আনিম, ম্যাথছ আনিম, সায়েন্স আনিম, সকলো চেপ্টাৰ সকলো সাবজেক্টে আনিম যাতে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পোৱা, ঠিক আছে। কিয়নো তোমালোকে জানা এইবাৰ মেট্ৰিকটো কি হ'ব, অকমান কঠিন টাইপৰ হ'ব, ঠিক আছে। কনসেপচুৱেলাইজ হ'ব, অকমান কৰাইলে কনসেপচুৱেলাইজ হ'ব। সো গতিকে সেই কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব তোমালোকৰ কাৰণে এইবাৰ মেট্ৰিক পৰীক্ষা। সো সেই কাৰণে মই খুবেই চিন্তা চৰ্চা কৰি পেলাই তোমালোকৰ কাৰণে মই ইম্পৰ্টেন্ট চাই আনিছো। সো তোমালোকে চোৱা, তোমালোকক ভাল লাগিব, ঠিক আছে। আৰু মই যিকেইটা MCQ লৈ আহিছো এইকেইটা MCQ তোমালোকক জনাটো অতি দৰকাৰ। তোমালোকে যদি জানা আগতীয়াকৈ তেনেহলে বহুত ভাল কথা, তোমালোকৰ প্ৰিপাৰেচন বহুতে ভাল হৈ আছে। আৰু যদি নাজানা তেনেহলে তোমালোকে এইটো ভিডিঅ'ৰ পৰা শিকি লোৱা, ঠিক আছে। এইকেইটা ইম্পৰ্টেন্ট এই লেটাৰ টু গডৰ চেপ্টাৰৰ পৰা। সো প্ৰথমত তোমালোকে চাবা কি আনিছো যে 1 নম্বৰ লিখিছো যে ৰিড দ্য ফলোইং স্টেটমেন্টস উইথ ৰেফাৰেন্স টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। সো গতিকে আমাক এই লেটাৰ টু গডৰ ওপৰত ভিত্তি কৰি আমাক স্টেটমেন্ট দিছে। সো স্টেটমেন্ট 1 যেনেকুৱা দিছে যে স্টেটমেন্ট বেস কিন্তু কোশ্চেন আহিব 2024 বৰ্ষৰ SLC তো কিন্তু স্টেটমেন্ট বেস বহুত আহিছিলে তোমালোকৰ ইংৰাজীত। সো গতিকে এইবাৰো আহিব। সো গতিকে সেইকাৰণে স্টেটমেন্ট বেস তাৰ পিছত ৰিজন এণ্ড এছাৰশন টাইপৰ বস্তু যিবিলাক যুক্তি আৰু উক্তি আছে সেইবিলাক, ঠিক আছে। সো সববিলাকে মই লৈ আহিছো, তোমালোকে ভাল পাবা ভিডিঅ'টো। সো শেষলৈকে চাই থাকিবা, এইটো মোৰ গ্যাৰান্টি তোমালোকে কমন পাই যাবা, বুজি পাইছানে। কাৰণ মই মেইন যিবিলাক প্ৰশ্ন আছে ইম্পৰ্টেন্ট সেইবিলাকহে আনিছো। সো যেনেকুৱা স্টেটমেন্ট 1 দিছে আমাক যে দ্য হাউস ইন হুইচ লেন্সো লিভস ওয়াজ ইন দ্য সেন্টাৰ অফ এ পপুলাস টাউন। সো গতিকে ঠিকে আছে নেকি এইটো স্টেটমেন্ট 1 টো যে লেন্সো য'ত বাস কৰিছিল এইটো কি পপুলাস টাউনত আছিলে? কিন্তু এনেকুৱা কথা নাছিলে, পপুলাস টাউনত নাছিলে। সো গতিকে স্টেটমেন্ট 1 টো ৰং হৈ যাব, ফলস হৈ যাব। তাৰপিছত স্টেটমেন্ট 2 টো কি দিছে যে লেন্সো ওয়াজ এ হাৰ্ড ওয়াৰ্কিং ফাৰ্মাৰ, ঠিক আছে। এইটো শুদ্ধ হ'ব, কিয়নো লেন্সো এজন ফাৰ্মাৰ আছিলে আৰু হাৰ্ড ওয়াৰ্ক কৰিছিলে। তেওঁ কষ্ট কৰি পেলাই কৰ্ণ খেতি কৰিছিলে, কিন্তু কৰ্ণ খেতিটোকে হেলিষ্ট্ৰমে ধ্বংস কৰি দিছে, ঠিক আছে। সো গতিকে 1 নম্বৰটো ভুল হৈ আছে, 2 নম্বৰটো শুদ্ধ হৈ আছে। গতিকে কত আমি পাম, আমাক অপশ্যন দিয়া আছে যে স্টেটমেন্ট 1 is true and statement 2 is false। গতিকে 1 2 false হৈ আছে, গতিকে এইটো হ'ব নোৱাৰে। 2 নম্বৰ কি কৈছে, বি নম্বৰ অপশ্যন যে স্টেটমেন্ট 1 is false and statement 2 is true। গতিকে বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। স্টেটমেন্ট 1 is false মানে ফল কৈ আছে, false মানে স্টেটমেন্ট 1 টো কি আছে ভুল হৈ আছে আৰু স্টেটমেন্ট 2 টো true মানে সঁচা হৈ আছে। গতিকে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। বাকি সি স্টেটমেন্ট 1 স্টেটমেন্ট 2 আর ট্ৰু, দুটা ট্ৰু নহয়। আৰু ডি দিছে both statements 1 and statement 2 are false। গতিকে দুটাই অসত্য নহয় বা মিছাও নহয়। সো গতিকে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। স্টেটমেন্ট 1 is false and statement 2 is true, ঠিক আছে। বুজি পাইছা? এনেকুৱা ধৰণৰ কিন্তু কনসেপচুৱেলাইজ MCQ আহিব, মনত ৰাখিবা। নেক্সট 2 নম্বৰ প্ৰশ্ন যে হোৱাট হেজ অলৱেজ প্ৰমিসড এ গুড হাৰ্ভেষ্ট টু লেন্সো। যে অলৱেজ তেওঁ কি প্ৰমিস কৰিছিলে গুড হাৰ্ভেষ্ট টু লেন্সো। গতিকে ভাল যেতিয়া হাৰ্ভেষ্ট কৰিব, হাৰ্ভেষ্ট মানে যেতিয়া খেতি আমি চপোৱা হয়। সো গতিকে চপোৱাৰ সময়ত লেন্সো কি প্ৰমিস কৰিছিলে বা কি ভাবিছিলে। সো গতিকে অপশ্যন এ দি আছে যে দ্য এণ্টায়াৰ ভেলি দ্যাট লে বাই দ্য ৰিভাৰ। বি নম্বৰ দ্য হিউজ মাউণ্টেন অফ ক্লাউডছ ইন দ্য নৰ্থ ইষ্ট স্কাই। আৰু সি দিছে দ্য ৰিপেন কৰ্ণফিল্ড ডটেড উইথ ফ্লাৱাৰ্ছ। আৰু ডি নম্বৰ দ্য হেলষ্টন দ্যাট ৰিজেম্বল নিউ চিলভাৰ কইন। সো গতিকে আনসাৰ হ'ব অপশ্যন সি দ্য ৰাইপ কৰ্ণফিল্ড ডটেড উইথ ফ্লাৱাৰ্ছ। ৰাইপ মানে পকা কৰ্ণফিল্ড, ঠিক আছে। যি মাকৈবিলাক পকি গৈছে ধুনীয়া ফ্লাৱাৰৰ নিচিনা। গতিকে তেওঁ এইটো হোপ কৰিছিলে, তেওঁ আশা কৰিছিলে হাৰ্ভেষ্টৰ সময়ত, কিন্তু সেইটো তেনেকুৱা হোৱা নাই। সো গতিকে অপশ্যন সি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো, বুজি পাইছা। নেক্সট 3 নম্বৰ প্ৰশ্ন যে লেন্সো ওয়াজ কম্পেয়াৰ টু। গতিকে লেন্সো কাৰ লগত কম্পেয়াৰ কৰিছিলে, এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। লেন্সো কম্পেয়াৰ টু বা লেন্সৰ থিংকিং তেনেকুৱা ধৰণৰ যদি থাকে, অপশ্যনবিলাক যদি এনেকুৱা ধৰণৰ থাকে যে এন এনিমেল, এ বুল, এন অক্স, এ মেচিন। সো গতিকে লেন্সো কম্পেয়াৰ কৰা হৈছিলে এন অক্সৰ লগত। অক্স কেনেকুৱা, এ গৰু, ঠিক আছে, বনৰীয়া গৰু টাইপৰ।
গতিকে অক্সৰ লগত তুলনা কৰিছিলে গতিকে এনেকুৱা যদি অপশ্যন দেখা পোৱা এন অক্স বুলি কথা আছে তেনেকুৱা সেইটো উত্তৰ হোৱা সম্ভাৱনা থাকিব বুজি পাইছা নেক্সট 4 নম্বৰ প্ৰশ্ন যে হুইচ ইডিয়ম ইজ সুইটেবল ফৰ দ্য ষ্টৰী এ লেটাৰ টু গড গতিকে কোনটো ইডিয়ম কোনটো কথাই অপশ্যনটো যি চাৰিটা অপশ্যন দিছে যেনেকৈ অপশ্যন এ যে হোয়াৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে যে যেতিয়া তাতে কিবা এটা আশা থাকিব তেতিয়া তাতে এটা আস্থা থাকিব সেইটো বুজাইছে লেটাৰ টু গডে মানে কি বুজাইছে একচুৱেলি আৰু বি দিছে ফেথ কেন মুভ মাউণ্টেইন তাৰপিছত চি দিছে অনলি এ শুদ্ধ বুলি আৰু ডি দিছে এ আৰু বি দুটাই শুদ্ধ চ' গতিকে এই লেটাৰ টু গড যিটো ষ্টৰী আছে ইয়াত ফেথ কেন মুভ মাউণ্টেইন গতিকে যদি বিশ্বাস থাকে তোমালোকে মাউণ্টেইনলৈ আগবাঢ়িব পাৰিবা ঠিক আছে সেইটো বুজাইছে লেঞ্চুৱে গডৰ ওপৰত বিশ্বাস জনাই কি কৰিছিলে চিঠি লিখিছিলে নহয় জানো চ' গতিকে এইটো ইডিয়ম যিটো হ'ব এইটো অপশ্যন বিৰ লগত মিলি যাব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো কিন্তু চ' আজি যিকেইটা মই প্ৰশ্ন ডিছকাছ কৰি আছোঁ সববিলাক কিন্তু ইম্পৰ্টেণ্ট তোমালোকে যদি নাজানা লিখি ল'বা ঠিক আছে নেক্সট 5 নম্বৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিছে লেটাৰ টু গডৰ ওপৰতে আছে ষ্টেটমেণ্ট 1 দিছে যে লেঞ্চ হেড ডিপ ফেথ ইন গড চ' গতিকে ষ্টেটমেণ্ট 1 শুদ্ধ লেঞ্চৰ ডিপ ফেথ পুৰা বিশ্বাস আছিলে গডৰ ওপৰত ষ্টেটমেণ্ট 2 দিছে যে লেঞ্চ ৰোট 2 লেটাৰ্ছ টু গড চ' গতিকে এইটোও শুদ্ধ প্ৰথম লেটাৰ লিখিছিলে 100 পেজছ বিচাৰিছিলে কিন্তু 70 পেজছে পাইছিলে কিন্তু তাৰপিছত আকৌ লেটাৰটো লিখিছিলে যাতে পোষ্টমেনক নপঠাই পোষ্টমাষ্টাৰক নিপঠাই বেলেগ দি পঠাই যাতে ঠিক আছে গতিকে দুবাৰকৈ লিখিছিলে দুটা শুদ্ধ হৈ যাব গতিকে কত দুটা ট্ৰু আছে গতিকে অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ গতিকে এইটো হ'ব নোৱাৰে অপশ্যন বি হ'ব নোৱাৰে অপশ্যন চি অপশ্যন ডি হৈ যাব শুদ্ধ যে বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ বুজি পাইছা এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন আহিব বি কেয়াৰফুল কনচেপচুৱেলাইজ আহিব ঠিক আছে চ' আমি পিছলৈ আৰু 2-3 নম্বৰৰ প্ৰশ্ন মই ডিছকাছ কৰিম এইটো ভিডিঅ'তে তোমালোকে নাভাবিবা যে ছাৰে অকল MCQ কঢ়াই আছে ঠিক আছে গতিকে MCQ কৰা মই একেবাৰে মানে কমপ্লিট কৰাই গৈ থাকিম আজি এই লেটাৰ টু গড দিছোঁ নেক্সট যি আছে নেলছন মেণ্ডেলা যিটো আছে আমি নেক্সট কৰিম ঠিক আছে ডেছক্ৰিপশ্যনত দিয়া থাকিব লিংকটো ইয়াৰ ডি হৈ যাব অপশ্যনটো তাৰপিছত 6 নম্বৰ আকৌ ষ্টেটমেণ্ট বেছ কুৱেশ্যন গতিকে এইবিলাকত মই বেছিকৈ বেছ কৰিছোঁ কিয়নো এইবিলাক কিন্তু অহাৰ বেছিভাগে সম্ভাৱনা আছে ষ্টেটমেণ্ট 1 দিছে যে লেঞ্চো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুক মানে কেনেকুৱা যে পোষ্ট অফিচ এমপ্লয়ি মানে যিবিলাক তাতে পোষ্ট অফিচত কাম কৰে বাঞ্চ অফ ক্ৰুক মানে ডিছঅনেষ্ট পাৰ্চন চ' গতিকে তোমালোকৰ কি আহিব পাৰে যি চিনোনিমছ আহিব পাৰে যে বাঞ্চ অফ ক্ৰুক মিনছ কি বুজাইছে গতিকে এইটোত তাতে যদি অপশ্যনত ডিছঅনেষ্ট বুজায় বা লিখা থাকে সেইটো এনচাৰ হৈ যাব ঠিক আছে বাঞ্চ অফ ক্ৰুক মানে যাক আমি বিশ্বাস কৰিব নোৱাৰি বা বিশ্বাসঘাতকতা কৰিছে যেনেকুৱা তেওঁ ভাবিছিলে যে গডে তেওঁক 100 পেজছ দিছে কিন্তু 70 পেজছ দিছে গতিকে 30 পেজছ মাৰি দিছে বুলি ভাবিছে লেঞ্চে সেইকাৰণে তেওঁলোকক বাঞ্চ অফ ক্ৰুক বুলি কৈছে ঠিক আছে ডিছঅনেষ্ট কৈছে যে নিজৰ কামত বা কি কয় তাক যি চুৰি কৰা বুলি কয় তেনেকুৱা ধৰণৰ গতিকে এইটো শুদ্ধ লেঞ্চে তেনেকুৱা ভাবিছিলে পোষ্ট অফিচ এমপ্লয়িক তাৰপিছত ষ্টেটমেণ্ট 2 কৈছে যে লেঞ্চো আস্ক গড নট টু চেণ্ড হিম মানি বাই পোষ্ট গতিকে লেঞ্চৰ দ্বিতীয় লেটাৰত কৈছিলে যে তেওঁলোকে পইচা কাটি লয় পোষ্ট অফিচৰ এমপ্লয়িবিলাকে সেইকাৰণে পোষ্টত নিদি বেলেগ কিবা পদ্ধতিত বা ডাইৰেক্ট মোকে দিব ঠিক আছে গতিকে দুটা শুদ্ধ হ'ব গতিকে ক'ত যাব দুটা শুদ্ধ হ'লে অপশ্যন ডি হ'ব যে বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ বুজি পাইছে এনেকুৱা ধৰণে কিন্তু আমাক এনচাৰবিলাক কৰিব লাগিব খুবেই সহজ যদি আমাৰ ষ্টৰিটো জনা থাকে তেনেহ'লে আমাৰ বাবে MCQখিনি কৰাত খুবেই সহজ হ'ব আৰু আমি লং কুৱেশ্যনো আমি খুবেই সহজে কৰিব পাৰিম যদি আমি অকণমান বুজি পাওঁ ইংৰাজী চেণ্টেঞ্চবিলাক অকণমান কেনেকৈ লিখিব লাগে সেইখিনি আমি জানো কিন্তু আমাৰ কি হৈ যায় ক্লাছ 10ৰ ষ্টুডেণ্টবিলাকে কিন্তু ইংৰাজী কেনেকৈ বনাই লিখিব লাগে অকণমান সেইখিনি কিন্তু অকণমান কমকৈ জানে চ' সেইকাৰণে কুৱেশ্যন এনচাৰখিনি মুখস্থ কৰিবলগীয়া হয় চ' গতিকে সেইকাৰণে মই ডাইৰেক্ট কুৱেশ্যন যাতে কমন পৰি যায় সেইখিনি লৈ আহিছোঁ 2-3 নম্বৰবিলাক গতিকে এইটোৰ কাৰণে অপশ্যন ডি হৈ যাব শুদ্ধ 6 নম্বৰৰ কাৰণে 7 নম্বৰ প্ৰশ্ন এছাৰশ্যন দিছে মানে দাবী দিছে যে লেঞ্চৰ সোল ৱাজ ফিল্ড উইথ ছেডনেছ ঠিকে আছে লেঞ্চৰ যিটো সোল মানে মনটো হিয়াটো ছেডনেছ মানে দুখেৰে ভৰি পৰিছিল কিয় কাৰণ হেলষ্ট্ৰম আহি তেওঁৰ কৰ্ণ খেতি নষ্ট কৰি দিছিলে সেইকাৰণে ঠিক আছে এতিয়া ৰিজন দিছে কাৰণ হেলষ্ট্ৰম আহিছিলে কিন্তু ইয়াত ৰিজন দিছে কি বিকজ হিজ ফেমিলি উড ষ্টাৰ্ভ থ্ৰু আউট দ্য ইয়াৰ তেওঁৰ ফেমিলিয়ে ভোকাই মৰিব বা ভোকাই থাকিব গোটেই বছৰটো কিয়নো তেওঁৰ কৰ্ণ খেতি নষ্ট হৈ গৈছে গতিকে এইটোৱে ৰিজন হ'ব পাৰে ৰিজন তিনিটা আছে হেলষ্ট্ৰম অহাৰ কাৰণে তেওঁৰ বেয়া লাগিছে তাৰপিছত কৰ্ণ খেতি ডিষ্ট্ৰয় হৈছে সেইটোৰ কাৰণে বেয়া লাগিছে আৰু
তেওঁলোকৰ ফেমিলিটো নাখাই থাকিব লাগিব সেইটো কাৰণে তেওঁক বেয়া লাগিছে গতিকে ৰিজনো কাৰেক্ট উক্তিও কাৰেক্ট সো গতিকে এছাৰশন এণ্ড ৰিজনিং বোথ আৰ কাৰেক্ট গতিকে ক'ত আছে অপশ্যন এ হৈ যাব শুদ্ধ বোথ এ এণ্ড আৰ অৰ্থাৎ এছাৰশন এ মানে এছাৰশন আৰ মানে ৰিজন বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ ঠিক আছে যে ৰিজনটোৱে এছাৰশনক অৰ্থাৎ এক শুদ্ধভাৱে এক্সপ্লেইন কৰিছে ঠিক আছে এইবিলাক কোৱেশ্চন অকমান ট্ৰিকি কিন্তু আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষা যিহেতু ঠিক আছে বি কেয়াৰফুল নেক্সট 8 নম্বৰ প্ৰশ্ন স্টেটমেন্ট দিছে আমাক স্টেটমেন্ট 1 যে লেন্সো কম্পেয়ার দা হেলস্টৰ্ম টু এ প্লাউজ অফ লোকটাছ কেনেকৈ লোকটাছ এটা পোক হয় পোকবিলাকৰ একেবাৰে মেলা কয়টা পোক যেতিয়া আহে কি কম এইটো মানে জাকে জাকে যেতিয়া আহে ঠিক আছে অসমীয়াতকৈ জাকে জাকে মেলা বুলিয়ে কয় সো মেলা দুটা প্ৰকাৰৰ মেলা হয় এটা বহু মানুহ আহিলে মেলা হয় গতিকে সেই কাৰণে মেলা বুলি কয় বস্তুটো সো গতিকে বহু যেতিয়া পোক পতংগ আহে আহি নষ্ট কৰি দিছে ডিস্ট্ৰয় কৰি দিছে তাৰ কৰ্ন ফিল্ডক এইটোকে কৈছে প্লাউজ অফ লোকটাছ সো এতিয়া আৰু 2 নম্বৰ স্টেটমেন্ট দিছে গতিকে এইটো শুদ্ধ হ'ব প্লাউজ অফ লোকটাছ তেওঁৰ হেলস্টৰ্মটো তাৰ লগত তুলনা কৰিছে কিনো যেনেকুৱা পতংগবিলাক আহি নষ্ট কৰে তেনেকুৱা হেলস্টৰ্মটোৱে তাৰ কৰ্ন ক্ষতিটো অৰ্থাৎ মাকৈ খেতিটো নষ্ট কৰিছিলে এতিয়া স্টেটমেন্ট 2 দিছে যে লেন্সো কম্পেয়ার দ্য পোস্ট অফিস এমপ্লয় উইথ এ বাঞ্চ অফ ক্ৰুক গতিকে এইটো শুদ্ধ লেন্সোৱে কম্পেয়াৰ কৰিছিলে তেওঁৰ পোষ্ট অফিচৰ এমপ্লয়ক বাঞ্চ অফ ক্ৰুক ডিসঅনেষ্ট বুলি ঠিক আছে যে ভাল নহয় গতিকে এতিয়া আমাক অপশ্যন দিছে যে স্টেটমেন্ট 1 গতিকে কি পালো আমি দুটা শুদ্ধ পালো গতিকে অপশ্যন দি আছে স্টেটমেন্ট 1 ইজ ট্ৰু এণ্ড স্টেটমেন্ট 2 ইজ ফলছ এইটো হ'ব নোৱাৰে গতিকে দুটা ট্ৰু হ'লে ডি হ'ব অপশ্যন বোথ স্টেটমেন্ট 1 এণ্ড স্টেটমেন্ট 2 আৰ ট্ৰু কাৰেক্ট বুজি পাইছা অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ সো এতিয়া মই তোমালোকক দেখাই দিম 2-3 নম্বৰ কাৰণে কি কি কোৱেশ্চন ইম্পৰ্টেন্ট হ'ব পাৰে সেইখিনি তোমালোকে ভালকে চাবা ঠিক আছে যদি নাজানা লিখি লোৱা এতিয়া যেনেকৈ 1 নম্বৰ প্ৰশ্ন যে I wish I had the faith of the man. Describe Lenso's character in light of the above statement. Very important প্রশ্ন এটা 2 নহলে 3 নম্বৰ আহিব সো গতিকে আনসারটো এনেদৰে কৰিবা যে আনসার যে Lenso has been portrayed as a deeply spiritual man মানে লেন্সো পোর্ট্রেট কৰিছিলে মানে এটো পাঠত দেখুৱাইছে লেন্সক যে তেওঁ স্পিৰিচুৱেল ম্যান মানে পুৰা বিশ্বাস কৰিছিলে গডক ঠিক আছে গড বা উপৰলাক তাৰপিছত কি কৈছে যে হি মেড ইমেনস ফেথ ইন গড গতিকে তেওঁ গডৰ ওপৰত পুৰা বিশ্বাস কৰিছিলে গুডনেস এণ্ড জেনাৰসিটি পুৰা আধ্যাত্মিকতা মানে কি কয় এটো পুৰা মানে ভালকে যদি কোনো ধৰণৰ সন্দেহ নাথাকে বিশ্বাস যদি ধৰ্মক বিশ্বাস কৰে হেতুৱে বুজাইছে যে গুডনেস এণ্ড জেনাৰসিটি তাৰপিছত লিখিম যে আফটাৰ হিজ ক্ৰপ was destroyed in a storm যে তেওঁৰ যেতিয়া ক্ৰপবিলাক ডিস্ট্ৰয় হৈছিল নষ্ট হৈছিল এটা stormত he wrote a letter to God requesting him to send him 100 peso যেতিয়া নষ্ট হৈছিল তেওঁৰ খেতি পথাৰৰ শস্যবিলাক তেতিয়া অৰ্থাৎ কৰ্ণবিলাক মাকৈবিলাক তেতিয়া 100 পইচা মানে বিচাৰিছিল যাতে তেওঁৰ ক্ষতিপূৰণ হয় and his faith was rewarded যে তেওঁৰ যেটো বিশ্বাস আছিল হেতু পাইছিল কিয়নো পোষ্টমাস্টাৰ কি কৰিছিল তাক টকা দিছিল 70 পেসো 70 pesos গতিকে গড হেল্প হিম থ্ৰু দা পোষ্টমাস্টাৰৰ দ্বাৰা গডে হেল্প কৰিছে কিন্তু একচুয়ালি পোষ্টমাস্টাৰে তেওঁৰ কি কাট হিজ পাৰ্ট অফ স্যালাৰি এণ্ড আদাৰ এমপ্লয় টু কালেক্ট দা মানি টু গেট দা লেন্সো ঠিক আছে তেওঁলোকে জমা কৰি পেলাই তেওঁলোকৰ যি পোষ্টমাস্টাৰ যদি স্যালাৰি আছিল স্যালাৰিৰ অকমান পাৰ্ট কেইটামান টকা আৰু বাকি এমপ্লয়ৰ পৰা অকমান টকা যোগাৰ কৰি 70 পইচা লেন্সক দিছিল কিন্তু লেন্সত ভাবিছে এটো গডৰ পৰা আহিছে সো তাৰপিছত লিখিম যে since the postmaster had only 70 pesos গতি যেহেতু 70 pesos আছিল postmasterৰ লগত he sent them all to maintain Lenso's faith in God the innocent Lenso thanked God for his help he also wrote another letter to God asking him send 30 more pesos গতি 70 pesos দিছে আৰু তেওঁ 100 pesos লাগিছিল তাক গতিকে হি কাৰণে আৰু এবাৰ লিখিছে যে মোক আৰু 30 pesos লাগিব গতিকে তাৰপিছত লিখিম যে he appealed to God to send the money through some other means as he suspected the post office employee were crooked গতিকে দ্বিতীয়বাৰ যেতিয়া লেটাৰটো লিখিছিল তেতিয়া কৈছিল যে এইবাৰ আৰু আপুনি 30 pesos টো পোষ্ট অফিচত নিদিব বেলেগৰ দ্বাৰা বা বেলেগ ভাবে দিব যাতে পোষ্ট অফিচৰ এমপ্লয় আগৰবাৰ যেটো পেমেন্ট পঠাইছিল তাতে 30% মাৰি দিছে এইবাৰ যাতে এনেকুৱা কৰিব নোৱাৰে বুজি পাইছা এইখিনি কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন আছিল
সো মই ভঙাই দিলে তোমালোকে বেয়া পোৱা নে ভাল পোৱা নে বুজি পোৱা মোক ক'বাচোন ভঙাই দিলে অকণমান দেৰিকৈ সলিউশ্যনটো হৈ যায় টাইম লাগে একো নাই কৰিহে আছোঁ নেক্সট 2 নম্বৰ প্ৰশ্ন যে হোৱাট ডিড লেঞ্চো ৰাইট ইন হিজ সেকেন্ড লেটাৰ টু গড হোৱাই ডিড হি আস্ক হিম নট টু সেন্ড দ্য ৰেষ্ট অফ দ্য মানি বাই পোষ্ট মেইল এটা আগৰ দৰে অকণমান একে কিন্তু চাইছা কোৱেশ্চনটো অকণমান ঘূৰাই পকাই দিছে এইটো 3 নম্বৰৰ কাৰণে আহে কিন্তু ইয়াতে ষ্টুডেণ্টৰ কনফিউজন হৈ যায় যে আমি এনচাৰ কেনেকৈ কৰিম তোমালোকে চোৱা এনচাৰবিলাক কেনেকৈ কৰিব লাগে যদি এনচাৰটো কৰিবা ইয়াৰ কাৰণে যে ইন লেঞ্চৰ সেকেন্ড লেটাৰ টু গড হি এক্সপ্ৰেছড হিজ disappointment that the first letter did not yield the expected help. He wrote that he had received only a small amount of money, অর্থাৎ 70 pesos পাইছিলে, which was not enough to support his family and restore his crops. তাৰপিছত লিখিম যে Lenzo asked God not to send the rest of the money by post mail because he believed that the post office employees were dishonest মানে bunch of crooks যেটো আছিলে সেইটো dishonest and would steal the money. He wanted God to send the money directly to him as he had faith that God would provide for help. God would provide him. Sorry. পঢ়তে ভুল হৈ গ'ল দে গতিকে এটো ইয়াৰ পৰা পঢ়ি দিওঁ যে as he had faith that God would provide for him মানে তেওঁ যেহেতু বিশ্বাস কৰে যে গডে তেনেকৈ প্ৰভাইড কৰিব বা গডে আগৰ 70 পেসটো দিছিলে গতিকে এইবাৰো দিব সেই কাৰণে তেওঁ কৈছিলে যে বেলেগভাৱে দিব ঠিক আছে গতিকে আগৰ কোৱেশ্চনটো অকমান তেৰাকে যদি আহে এনেকৈ আমাক এনসাৰ কৰিব লাগে সেইখিনি তোমালোকে যদি নিজে বনাই লিখিব পাৰা তোমালোকে ষ্টৰীটো জানা ময়ো জানো কিন্তু লিখিবা কেনেকৈ সেইটো নাজানো ঠিক আছে গতিকে অকমান ইয়াৰ এইখিনি লৈ অকমান ধৰণটো শিকি লোৱা তোমালোকে বেছিভাগে ভাবা কি যে আমি যেনেকৈ গ্ৰামাৰ ইউজ কৰো হ্যাভ বিন হ্যাজ বিন হ্যাড বিন প্ৰেজেন্ট টেন্স পাস্ট টেন্স ফিউচাৰ টেন্স আমি এইবিলাক এনসাৰ কৰোতে ইমান না ভাবিলে হ'ব ঠিক আছে কোৱেশ্চনটো যদি পাস্ট টেন্সত কৈছে সববিলাক পাস্ট টেন্সত মাৰি দিবা নট এ প্ৰবলেম ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্নটো মই আনিছো যে গিভ এ ব্রিফ ডেসক্রিপশন অফ দা পোস্টমাস্টাৰ এজ ৰিপ্ৰেজেন্টেড ইন এ লেটাৰ টু গড গতিকে পোস্টমাস্টাৰৰ যেটো ক্যাৰেক্টাৰ বা বিহেভিয়াৰ বা তেওঁৰ মানৱতা কেনেকুৱা ধৰণৰ হেতু আমাক লিখিব কৈছে ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন 3 নম্বৰ কাৰণে সো আমি আনসাৰ কৰিম যে দা পোস্টমাস্টাৰ ওয়াজ এ কাইন্ড জেনারাস হেল্পফুল এমিয়েবল এন্ড গুড ফেয়ারিং ম্যান গতিকে বহুত ভাল মানুহ আছিল জেনারাস আছিল পুৰা দয়া ভাব আছিল মনত ঠিক আছে তাৰপিছত লিখিম যে হি ৰিসিভড এ লেটাৰ ফ্ৰম লেঞ্চো হুইচ ওয়াজ ৰিটেন টু গড আস্কিং ফৰ 100 pesos গতিকে এটা লেটাৰ পাইছিলে পোস্টমাস্টাৰে লেঞ্চৰ পৰা লেঞ্চো লিখিছিলে যে 100 পইচা তেওঁ বিচাৰিছিলে গডৰ পৰা সো দ্যাট হি কুড শো হিজ ফিল্ড এগেইন যাতে তেওঁৰ কৰ্ন ফিল্ড নষ্ট হৈ গৈছিল যাতে আকৌ শো কৰিব পাৰে আকৌ বুৱাব পাৰে তাতে সেই টকাৰে তাৰপিছত লিখিম যে দা postman felt sympathetic towards Lenzo. He gave up a part of his salary and asked all other employees to help. So তেওঁৰ salary কিছুমান পাৰ্ট বা অলপ টকা আৰু বাকি যিবিলাক কাম কৰে পোষ্ট অফিসত তেওঁলোকৰ পৰা অকমান টকা লৈ হেল্প কৰিব কৈছে লেঞ্চক যাতে লেঞ্চ আকৌ টকাটো পাই তেওঁৰ ফ্যামিলিক চলাব পাৰে আৰু নতুনকে কৰ্ন খেতিটো কৰিব পাৰে বুজি পাইছা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক মই ডিসকাস কৰি আছো ঠিক আছে লাইটলি নলবা কিন্তু Next, this one is also very very important प्रश्न. Also very very important प्रश्न question ना है ना कि ठीक है चली जाए we are Assamese. 6 number. Did Lenzo try to find out who had spent him the money why not? গতিকে লেঞ্চো কি উলিয়াবলৈ বিচাৰিছিল নেকি যে কোনে তেওঁক পইচাটো দিছিল যে তেওঁ তো ভাবিছিলে যে গডে টকাটো দিছে কিন্তু একচুয়ালি তো গডে দিয়া নাই কিন্তু হেৰি ট্ৰাই কৰা নাই তেওঁ ভাবিছে তেওঁ ইমান মানে বিশ্বাস আছে তেওঁ ভাবিছে নহয় গডে দিছে কোনো আৰু ইয়াত বেলেগ নাই যে দিছে তাও ঠিক আছে যে পোস্টমাস্টাৰে দিছে বা বেলেগ পোষ্ট অফিচাৰ এমপ্লয়ি দিছে গতিকে তেওঁৰ বিশ্বাস হ'লে তেওঁ বিচাৰিব ইচ্ছা কৰা নাই যে সঁচাকৈ গড দিছে নেকি হেইটো বিচৰা নাই সো গতিকে হোৱাই অৰ হোৱাই নট গতিকে আমি ফাৰ্স্ট লিখিম যে নো লেঞ্চো ডাজ নট ট্ৰাই টু ফাইন্ড আউট হু হ্যাড সেন্ড দা মানি টু হিম তেওঁ ট্ৰাই কৰা নাছিল যে কোনে তেওঁ জানিছিল যে গডে পঠাইছে তাৰপিছত লিখিম This is because he had great confidence in God and never suspected that it could be someone else other than God who would send him the money. His faith in God was so strong that he believed that God had sent him the money. ঠিক আছে মানে লেঞ্চৰ বিশ্বাস আছিল যে বেলেগে কেতিয়াও টকাটো নপঠাব except God যে গডে পঠাব কিয় বেলেগে পঠাব গতিকে হি জানে যে গডে পঠাইছে সেই কাৰণে তেওঁ আৰু বিচাৰি ফুৰা নাই যে কোনে টকাটো পঠাইছে ঠিক আছে
সো এইখিনিয়ে কোশ্চেন আছিলে আৰু নাই মই ভাবোঁ এইখিনিৰ পৰা তোমালোকৰ কমন পাই যাবা তোমালোকে আৰু যদি সময় পোৱা তোমালোকে আৰু ভালকৈ পঢ়িবা ঠিক আছে আৰু যদি সময় নোপোৱা এইখিনি কোশ্চেন মোৰ হিচাপত তোমালোকে জানিবই লাগিব সো আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেলছন মেণ্ডেলাটো ডেছক্ৰিপশ্যনত দিয়া আছে নহ'লে স্ক্ৰীনত উঠিব তাতে ক্লিক কৰি চাব পাৰিব ঠিক আছে সো আজিৰ সেশনটো কেনেকুৱা পালা মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু যদি তোমালোকে যদি কিবা কোশ্চেন থাকে মোক সুধিবলৈ কমেণ্ট বক্সত জনাই দিব যদি তোমালোকে অসুবিধা হয় তেনেহ'লে মোক ফটো মাৰিও পঠাই দিব পাৰিবা মোৰ ইনষ্টাগ্ৰামত @IamAPL তোমালোকে ফটো মাৰি পঠাই দিলেও মই কোশ্চেনৰ এনচাৰখিনি দিয়া তোমালোকক সহায় কৰিম ঠিক আছে সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰিবা বাই বাই টেক কেয়াৰ